কি কব মাস্টার আব্দুল সত্তার সাহেব রহমতুল্লাহ আলাইহি ইন্তেকাল আমার সমাজের কারণে আর বিশেষকে শিক্ষা জগতৰ কারণে এই অঞ্চলত এটা অপূৰণীয় ক্ষতি। তেখেত একে সময়তে প্ৰাইমাৰী স্কুলৰ শিক্ষক আছিল, লগতে দিনে ইছলামৰ যিটো অতি মৌলিক আৰু প্ৰাইমাৰী শিক্ষা বুনিয়াদী শিক্ষা যাক কোৱা হয়, সেই শিক্ষাত তেখেত এগৰাকী অতি একনিষ্ঠ আৰু আজীৱন এগৰাকী কৰ্মী আছিল। শিক্ষকতা স্কুলত তেখেতে কৰিছিল, তাৰ পৰা চৰকাৰী হয়তো কিবা এটা পাৰিতোষিক পাইছিল, স্বাভাৱিকতা পায় সকলোৱে। এই জগতত দিনী শিক্ষাৰ ক্ষেত্ৰত, দিনৰ প্ৰাইমাৰী বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰত তেখেতে যিটো আজীৱন সেৱা আগবঢ়াইছে, সেই সেৱাৰ কোনো পাৰিতোষিক কোনো বিনিময় তেখেতে জীৱনত কোনো লোৱা নাই। আৰু এই কামটো আমি যিমান দূৰ দেখিছোঁ, মই দিনটানী বৰ্ডৰ এগৰাকী সাধাৰণ সম্পাদক হিচাপে তেখেতৰ জীৱনৰ কৰ্ম মই দেখিছোঁ। কেৱল বিনিময় লোৱা নাই এনেকুৱা নহয়, ইয়াৰ পৰা কিবা এটা যে বিনিময় লোৱাৰ সুযোগ আছে, সেই কথাটো তেওঁ জীৱনত কোনোদিন চিন্তা কৰিছে বুলি আমাৰ অনুভৱ। আৰু এনেকৈ নিষ্ঠাৰে কাম কৰিছিল যে বহু মানুহে নিজৰ ব্যক্তিগত কামো এনেকৈ নকৰে। তেওঁ নিজৰ পৰিয়ালৰ, নিজৰ সতি সন্তানৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে, উন্নতিৰ কাৰণে যিখিনি ভাবিছিল, সেইখিনি তেওঁৰ মনৰ কথা তেওঁ জানিব। কিন্তু আমি তেখেতৰ লগত উঠা বহা চলা ফিৰা যিখিনি দেখিছোঁ, তেওঁ সমাজৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে, মুছলমান ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে, দিনী শিক্ষাৰ কাৰণে, পাৰ্থিৱ শিক্ষাৰ কাৰণে, নিজৰ সন্তানতকৈ মোৰ এটা ধাৰণা বোধহয় অলপ বেছিকৈ ভাবিছিল। নিজৰ সন্তানৰ কাৰণে দিনটো যদি এঘণ্টা ভাবিছিল, তেওঁলোকৰ কাৰণে 12 ঘণ্টাই তেওঁ ভাবিছিল, আৰু সেই হিচাপে তেখেতে কাম কৰিছিল। গতিকে আমি আল্লাহৰ ওচৰত আমাৰ এটা আশা, আমাৰ বিশ্বাস, তেখেতকে যাতে আল্লাহৰ নিঃসন্দেহে প্ৰিয় বান্দা আছিল। আমি দোৱা কৰিছোঁ আল্লাহ পাকে তেখেতক জান্নাতুল ফিৰদাউছ নসিব কৰক, তেখেতৰ পৰিয়ালবৰ্গক আল্লাহ তাআলা সবৰে জামিলৰ তৌফিক দিয়ক, আৰু এনেকুৱা নিষ্ঠাবান মানুহ আমাৰ সমাজত আল্লাহ তাআলা আৰু গঢ়ে।